নমস্কাৰ বন্ধুসকল আজি আমি ডিসকাস কৰিবলৈ গৈ আছো যিকোনো এক্সামৰ কাৰণে আৰু স্পেসিফিক্যালি এডিআৰই আৰু এসআই ৰ কাৰণে খুবই ইম্পৰ্টেন্ট টপিক মডাৰ্ন ইণ্ডিয়া হিষ্ট্ৰী এই মডাৰ্ন ইণ্ডিয়া হিষ্ট্ৰীৰ যিখিনি মেইন কনসেপ্ট আপোনালোকে এইখিনি একেবাৰেই জনা উচিত সেইখিনি মই আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিব ওলাইছো মই এইখিনি বনাইছো for exam purpose আৰু knowledge purpose মানে বস্তুখিনি আকৌ বহুত বেছি পঢ়িব লাগিব বা বেলেগ যদি এক্সাম আৰু তেনেকুৱা দিয়ে যিবিলাকত আৰু বেছি ডেপথত পঢ়িব লাগে সেইবিলাকৰ কাৰণে মই এক্সট্ৰা আকৌ ভিডিও বনাম তেনেকুৱা সিৰিজ এইখন মডাৰ্ন ইণ্ডিয়া হিষ্ট্ৰী পাৰ্ট 1 ইয়াত মই যিখিনি এডিআৰই কাৰণে যিখিনি ইম্পৰ্টেন্ট মই এই এক্সাম স্পেসিফিক্যালি যিখিনি একদম ইম্পৰ্টেন্ট সেইখিনি সম্পৰ্কে কিছুমান উল্লেখ কৰিছো আহক আমি কথাখানি অলপ মেইন যিখিনি কনসেপ্ট আছে সেইখিনি অলপ ডিসকাস কৰো মডাৰ্ন ইণ্ডিয়া হিষ্ট্ৰী আচ্ছা মডাৰ্ন ইণ্ডিয়া হিষ্ট্ৰী পঢ়াৰ আগত আমি হিষ্ট্ৰীনো কি হিষ্ট্ৰীত কি বস্তু আছে সেইটো এটা থুলমূল এটা আইডিয়া বা আভাস এটা আমাক লাগিব হিষ্ট্ৰী বুলি ক'লে হিষ্ট্ৰী মেইনলি তিনটা পাৰ্ট ইনক্লুড আছে এনশিয়েন্ট হিষ্ট্ৰী মেডাইভেল হিষ্ট্ৰী আৰু মডাৰ্ন হিষ্ট্ৰী অসমীয়াত ক'ব গ'লে এনশিয়েন্ট মানে যিখিনি পুৰণি কালৰ ইতিহাস আছে মানে এনশিয়েন্ট হিষ্ট্ৰীটো একচুয়ালি হাৰাপ্পা সিভিলাইজেশন যেটো আমাৰ ইন্ডাস ভ্যালি সিভিলাইজেশন এ তাৰ পৰা ষ্টাৰ্ট হোৱা বুলি ক'ব পাৰি তাৰ পৰা ষ্টাৰ্ট হৈ আপ টু মানে এই যিখিনি আমাৰ ইণ্ডিয়াত অলপ ডাইনেষ্টি আহিল কিছুমান এই সময়লৈকে সেইখিনি সময় এনশিয়েন্ট বুলি ক'ব পাৰি মেডাইভেল মানে যিখিনি মেইন ইণ্ডিয়াত ডাইনেষ্টি আছিল যেনিবা দিল্লীত যিখিনি ডাইনেষ্টি আছিল দাস বংশ খিলজি বংশ মোগল মোস্ট ইম্পৰ্টেন্ট সেইখিনি আপ টু মানে 1500 সনমানলৈকে এটো মিডাইভেল পিৰিয়ড বুলি ক'ব পাৰি আৰু তাৰ পিছত আহিল মডাৰ্ন হিষ্ট্ৰী এই মডাৰ্ন হিষ্ট্ৰী বুলি ক'লে একচুয়ালি যেতিয়াৰ পৰাই এই ইউৰোপিয়ান বিলাক আহিল ইউৰোপিয়ান মানে স্পেসিফিক্যালি ব্ৰিটিছ যেতিয়া ইণ্ডিয়াত আহিল এই তেতিয়াৰ পৰাই মডাৰ্ন ইণ্ডিয়া হিষ্ট্ৰী ষ্টাৰ্ট হোৱা বুলি ক'ব পাৰি একচুয়ালি এই যিখিনি টাইম ফ্ৰেম আছে যেনিবা 2500 বিসি 2500 বিসিৰ পৰা 650 এডি লৈকে এইখিনি সময় এনশিয়েন্ট হিষ্ট্ৰী বুলি ক'ব পাৰি আচ্ছা মই ইয়াত আৰু এটা স্মল কনসেপ্ট সকলে জানে কিন্তু কিছুমানে হয়তো আকৌ নাজানিবও পাৰে মই কৈ দিছো বিসি মানে হল বিফোৰ ক্ৰাইষ্ট মানে যীশু খ্ৰীষ্ট জন্ম পোৱাৰ আগত এটো বিসি বুলি কয় 2500 বিসি তা মানে যীশু খ্ৰীষ্টৰ জন্মৰ 2500 বছৰ আগতেই এনশিয়েন্ট হিষ্ট্ৰীটো আৰম্ভ হোৱা বুলি ক'ব পাৰি আৰু তাৰ পৰা 2500 বিসিৰ পৰা 650 এডিৰ ফুল ফৰ্মটো হ'ল এন্নো ডোমিনি আৰু ইয়াক মানে যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ যিখিনি আছে সেইখিনি মানে যীশু খ্ৰীষ্টৰ জন্মৰ চনটো মানে 1 বুলি ধৰা হয় আৰু তাৰ পিছৰখিনি এডি এন্নো ডোমিনি তাৰ পিছত মিডিয়েভেল পিৰিয়ডৰ টাইমলাইনটো হ'ল 500 পৰা 1500 এডি আৰু মডাৰ্ন ইণ্ডিয়াৰ মোটামুটি আপোনাৰ 1600 সনমানৰ পৰা এই ভাৰত স্বাধীন হোৱালৈকে 1947 লৈকে এইখিনি মডাৰ্ন ইণ্ডিয়া হিষ্ট্ৰী বুলি ক'ব পাৰি মানে এনশিয়েন্ট শেষ হল এনশিয়েন্ট মানে ডিক্লাইনিং ফেজত আছে যেটো আমাৰ হৰপ্পা সিভিলাইজেশন এইবিলাক ডিক্লাইনিং হৈ আছে তেতিয়াই মানে মিডিয়েভেল ষ্টাৰ্ট তেনেকুৱা মানে লাষ্টৰ পিৰিয়ডখিনি অলপ দুটাৰে ওভাৰলেপিং কৰে মানে এটো ডাইৰেক্ট এইটো সনতে হৈছে এনেকুৱা বুলি ক'ব নোৱাৰি মানে যেনিবা এইটো এই 50 বছৰ এনশিয়েন্ট হিষ্ট্ৰী এটো ডাউন হৈ গৈ আছে ডাউনফল হৈ গৈ আছে আৰু মিডিয়েভেল হিষ্ট্ৰীটো ষ্টাৰ্ট মানে অলপ ষ্টাৰ্ট হৈছে তেনেকুৱা ঠিক তেনেকুৱা মিডিয়েভেলৰো অলপ যেনিবা লাষ্টৰ পিনে অলপ ডিক্লাইন হৈছে আৰু মডাৰ্ন হিষ্ট্ৰীটো ষ্টাৰ্ট হৈছে এই মানে অলপ মানে ওভাৰলেপিং কৰে বস্তুখিনি এইখিনি আছিল এই সনখিনি এটা মানে এইখিনি মনত ৰখাটো ইমান অসুবিধা নহয় কাৰণ এটা যিখিনি বেসিক ফিগাৰ মানে এটা আইডিয়া এটাৰ কাৰণে যে কোনখিনি সময়তনো কি হৈছিল
সেই আইডিয়াখিনি জনাৰ কাৰণে এইটো এটা থুলমূল এটা টাইমলাইন আপোনালোকৰ এটা ব্ৰেইনত এইটো অলপ থাকিলে বস্তুখিনি খুবেই ইজি হ'ব পিছলৈকে এনচিয়েণ্ট হিষ্ট্ৰী মোটামুটি 2500 BC যীশুখ্ৰীষ্টৰ জন্মৰ 2500 বছৰ আগত 2500 BC পৰা মোটামুটি 600 মানলৈকে আপোনালোকে ধৰিলেও হ'ব 600 650 বা 600 সেইখিনি সময়লৈকে এনচিয়েণ্ট তাৰপিনে 500 পৰা 1500 এই 1000 বছৰ মেডাইভেল তাৰপিছত 1600 পৰা 1947 এইখিনি মডাৰ্ণ মনত থাকিব মেডাইভেল আৰু মডাৰ্ণটো কোনো মনত থাকিবই মেডাইভেলটো মোটামুটি 500 চন মানৰ পৰা 1500 চন মানলৈকে এইখিনি মধ্যযুগৰ ইতিহাস মেডাইভেল হিষ্ট্ৰী তাৰপিছত ব্ৰিটিছ আহিল ব্ৰিটিছ 1600 চন মানত ব্ৰিটিছ আহিছে এজ এ ইষ্ট ইণ্ডিয়া কোম্পানী হিয়াত কোম্পানী হিচাপত ফাৰ্ষ্ট সোমাইছিল এই 1600 চনৰ পৰা ভাৰত স্বাধীন হোৱা সময়লৈকে 1947 লৈকে এইখিনি মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী বুলি ক'ব পাৰি আৰু এনচিয়েণ্টখিনি গম পালে যীশুখ্ৰীষ্টৰ জন্মৰ 2500 বছৰ আগত 2500 পৰা 2500 BCৰ পৰা 650 লৈকে এনচিয়েণ্ট 500 পৰা 1500 লৈকে মেডাইভেল আৰু আপোনাৰ ব্ৰিটিছ আহাৰ পিছত 1600 পৰা 1947 লৈকে এইটো মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী থাকিব মনত আচ্ছা আমি এইখিনি টাইমলাইনখিনি বুজি ল'লোঁ এইখিনি এনচিয়েণ্ট কোনখিনি এনচিয়েণ্ট হয় কোনখিনি মেডাইভেল হয় আৰু কোনখিনি মডাৰ্ণ হয় এতিয়া মই এটা সিম্পল অলপ থুলমূল আইডিয়া এটা অলপ দিব বিচাৰিছোঁ যদিওবা আমি এইটো ভিডিঅ'ত এনচিয়েণ্ট হিষ্ট্ৰী ডিছকাছ নকৰোঁ এনচিয়েণ্ট হিষ্ট্ৰী যদি আপোনালোকে জানিব খোজে মই স্পেচিফিকেলি ডেডিকেটেড ভিডিঅ' বনাম যদি আপোনালোকে ইচ্ছা কৰে মই এই ভিডিঅ'টোত মেইনলি মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰীখিনিয়ে ডিছকাছ কৰিম কিন্তু তথাপি অলপ মানে যিটো এটা টাইমলাইন আছিল এনচিয়েণ্ট হিষ্ট্ৰীত মানে ক'ৰ পৰা কেনেকুৱা কি হৈছিল এটা থুলমূল এটা অলপমান 2 মিনিট এটা মই ক'ব বিচাৰিছোঁ এনচিয়েণ্ট হিষ্ট্ৰীটো ষ্টাৰ্ট হৈছে হাৰাপ্পা চিভিলাইজেশ্যনৰ পৰা এই হাৰাপ্পা চিভিলাইজেশ্যনকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলিও কয় আৰু তাক ব্ৰঞ্জ এজ বুলিও কয় ব্ৰঞ্জ এজ যুগ আচ্ছা হাৰাপ্পা চিভিলাইজেশ্যন বুলি কিয় কোৱা হয় কাৰণ আমাৰ যেতিয়া হাৰাপ্পা মই ক'লোৱে সেইটো 2500 BC মানৰ পৰা এইটো হাৰাপ্পা চিভিলাইজেশ্যন আছিল ইণ্ডিয়াত আৰু এই হাৰাপ্পাটো এতিয়াৰ পাকিস্তানত পৰে এইটো এটা মানে সাইট হয় এইটো এতিয়া পাকিস্তানত পৰে কিন্তু এই হাৰাপ্পা মানে খনন হোৱা প্ৰথম এইটো সাইট আছিল হাৰাপ্পাত মানে ফাৰ্ষ্ট খনন কাৰ্যটো হৈছিল ইমান ডিটেইলছ মই এটা ক'ব নাযাওঁ বাৰু তাৰ কাৰণে মই স্পেচিফিকেলি এনচিয়েণ্টৰ কাৰণে বনামে কিন্তু নামটো কি হ'ল নামটো ফাৰ্ষ্ট এইটো খনন কাৰ্য হোৱাৰ কাৰণে এইটো হাৰাপ্পা হ'ল আৰু এইটো ইণ্ডাছ ভেলী মানে ইণ্ডাছ নদীৰ ওচৰে এই সভ্যতাটো গঢ় লৈ উঠিছিল এইবিলাক সাইটবিলাক হাৰাপ্পা মহেঞ্জোদাৰো তাত কিছুমান নদী আছে ইণ্ডিয়াৰ ইম্পৰ্টেণ্ট সেইবিলাক এতিয়া কিছুমান নদী পাকিস্তানত পৰে কিছুমান ইণ্ডিয়াতো আছে এই হিন্দু নদী ৰবি ইণ্ডাছ নদী হিন্দু নদী এইবিলাক কথা কৈছোঁ এইবিলাকৰ ওচৰে মানে এই ইণ্ডাছ ভেলীৰ পাৰে সেইটো হাৰাপ্পা চিভিলাইজেশ্যনটো গঢ় লৈ উঠিছিল আৰু হাৰাপ্পা চিভিলাইজেশ্যনত ব্ৰঞ্জৰ সিহঁতে মানে ব্ৰঞ্জ বহুত বেছি ইউজ কৰিছিল তেতিয়া মানে কি আৱিষ্কাৰ হৈছিল হোৱা নাছিল এইবিলাক মই ডিটেইলছ কম যদি আপোনালোকে বিচাৰে এটা স্পেচিফিক ডেডিকেটেড ভিডিঅ' বনাই কিন্তু সিহঁতে ব্ৰঞ্জেজ বহুত বেছি ইউজ কৰাৰ কাৰণে সিহঁতক ব্ৰঞ্জেজ চিভিলাইজেশ্যন বুলিও কয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হাৰাপ্পা চিভিলাইজেশ্যন ব্ৰঞ্জেজ চিভিলাইজেশ্যন এই ইণ্ডাছ ভেলী সেই চিভিলাইজেশ্যনটো হৈ যোৱাৰ পিছত আহিল বেদিক পিৰিয়ডত যেনিবা যিবিলাক বেদ আছে সেইবিলাকৰ ওপৰত ষ্টাডি হ'ল অলপ চলপ যিখিনি আমাৰ ইণ্ডিয়াৰ মেইন অৰ্থ মানে কি বুকছ আছে বেদবিলাক আৰু বেদান্ত উপনিষদ এইবিলাক তাৰপিছত বৈদিক পিৰিয়ডটো যোৱাৰ পিছত আহিল বুদ্ধিজিম গৌতম বুদ্ধৰ জন্ম হ'ল গৌতম বুদ্ধৰ ঠিক অলপ সময় পিছতে জৈনিজিম হ'ল মহাবীৰ জৈন এইবিলাক আহিল তাৰপিছত এই বুদ্ধিজিম জৈনিজিম শেষ হৈ যোৱাৰ পিছত আহিল আমাৰ যিবিলাক পুৰণি ডাইনেষ্টি আছে সভ্যতা এই সভ্যতাৰ কিছুমান একদম ইম্পৰ্টেণ্ট হ'ল এইটো মগধ এই মগধসকল ফাৰ্ষ্ট ইণ্ডিয়াৰ ডাইনেষ্টি হিচাপে আহিল মগধৰ পিছত আহিল মৌৰ্য আচ্ছা মৌৰ্যৰ এটা একদম খুবেই ইম্পৰ্টেণ্ট ৰজা আছিল ই আছিল অশোক
অশোক আছিল মৌৰ্য বংশৰ মৌৰ্য বুলি যিটো কয় মৌৰ্যৰ পিছত আহিল গুপ্তা পিৰিয়ডত আমাৰ সায়েন্স আৰু টেকনলজিটো বহুখিনি আগবাঢ়ি গৈছিল গুপ্তাটো ভাগ আছে মানে প্ৰি গুপ্তা পিৰিয়ড পোষ্ট গুপ্তা পিৰিয়ড এই গুপ্তা পিৰিয়ডৰ পোষ্ট গুপ্তা পিৰিয়ডৰ পিছতে মানে এইটো মানে এনচিয়েন্ট হিষ্ট্ৰীটো একচুৱেলি শেষ মানে এইটো মানে ডিক্লাইন হৈ যোৱা বুলি ক'ব পাৰি আৰু ইয়াৰ যদি আপোনালোকে ডিটেইলছ এনচিয়েন্ট হিষ্ট্ৰীৰ ওপৰতো জানিব বিচাৰে মই এইটো এক্সট্ৰা ডেডিকেটেড ভিডিঅ' লাগিব এইটোত মানে ইমানখিনি কোৱা পচিবল নহয় কাৰণ আমাৰ যিহেতু ইয়াত এইমটো হ'ল এডিআৰই স্পেচিফিক যিখিনি মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰীৰ পৰা মষ্ট প্ৰবেবল টপিকছ আছে যাৰ পৰা কুৱেশ্যনছ আহিবই মানে অহাৰ চান্স বহুত বেছি মই সেইখিনিয়ে ইয়াত কভাৰ কৰিম মই ইয়াত এনচিয়েন্ট হিষ্ট্ৰী যিটো টাইমলাইন আছে এইটো দিলোঁ ফাৰ্ষ্ট হৈছিল হাৰাপ্পা চিভিলাইজেশ্যন ফাৰ্ষ্ট আহিল তাৰপিছত বেদিক পিৰিয়ড আহিল তাৰপিছত বুদ্ধিজিম জৈনিজিম হৈ যোৱাৰ পিছত এই ডাইনেষ্টিবিলাক আহিল ডাইনেষ্টিও কোনবিলাক আহিল মানে যদি মই চিৰিয়েলি ক'ব খোজোঁ মগধ আহিল মগধৰ পিছত মৌৰ্য আহিল মৌৰ্যৰ পিছত গুপ্তা আহিল এই গুপ্তা পিৰিয়ড শেষ হৈ যোৱাৰ লগে লগে এইটো এনচিয়েন্ট হিষ্ট্ৰী শেষ হৈ যোৱা বুলি ক'ব পাৰি তাৰপিছত আহিল মিডাইভেল মধ্যযুগৰ ইতিহাস এই মধ্যযুগৰ বুলি ক'লে এইটো প্ৰি চুলতানেট পিৰিয়ড তাৰমানে দিল্লীখন বাহিৰৰ পৰা যেতিয়া এইবিলাক এই কাবুল এইবিলাকৰ পৰাতো মোগলবিলাক আহিল হেৰিৰ পৰা আফগানিস্তানৰ পৰা আহিল কিছুমান বহুত এনেকুৱা মানে যিখিনি আৰবৰ ওচৰৰ বজাৰ যিখিনি এৰিয়া আছে তাৰ পৰা বহুখিনি হেৰি আহিল ইনভেডাৰ মানে যিবিলাকে ইণ্ডিয়াক এটাক কৰিব আহিল সেই প্ৰি চুলতানেট পিৰিয়ড সেইটো মই ডিটেইলছ কম পিছত যেতিয়া মই পঢ়াম মেডিভেল যদি স্পেচিফিকেলি পঢ়িব বিচাৰে এই প্ৰি চুলতানেট অহাৰ পিছত আহিল দিল্লী চুলতানেট এই দিল্লীখন মানে চেণ্টাৰ অফ পাৱাৰ হ'ল দিল্লীত মানে চবে কব্জা মানে দিল্লীৰ পৰা মানে গোটেই ইণ্ডিয়াখন মানে কণ্ট্ৰল কৰিব লাগে আৰু এই দিল্লী ল মানে কি ইণ্ডিয়াখনত কণ্ট্ৰলটো এডমিনিষ্ট্ৰেশ্যনটো ল'ব লাগে এই দিল্লী চুলতানেট প্ৰথম আহিল তাত স্লেভ ডাইনেষ্টি আহিল যিটো দাস বংশ আমি জানো এইটো দাস বংশৰ কিছুমান আমি সৰুতে পঢ়িছিলোঁ দাস বংশ মানে কি সিহঁতৰ এই যিবিলাক ৰজাৰ যিবিলাক দাস বা লগুৱা আছিল এই সিহঁতবিলাকে মানে ৰজা হৈ থকাৰ কাৰণে মানে যেনিবা কুতুবুদ্দিন আইবাক আছিল মই অলপ পাহৰিছোঁ তথাপি মানে মিডাইভেলৰ যদি এক্সট্ৰা কিছুমান যদি এক্সট্ৰাকৈ জানিব খোজে মই এইটো পিছত পঢ়াম ভালকৈ আপোনালোকে এতিয়া জানি থওক প্ৰথম দাস বংশ আহিল খিলজী পিছত তুগলক আহিল তুগলকৰ পিছত আহিল ছয়দ বংশ ছয়দৰ পিছত আহিল লোডি বংশ তাৰপিছত আহিল মোগল এই যিটো মানে ছিকুৱেঞ্চ এইটো মানে এক্সামত আহে ইয়াৰ পৰা কুৱেশ্যনছ আহে যে কোনটো বংশ কেতিয়া আহিছিল এতিয়া কিমান চনত আহিছিল এইবিলাক ইমান ডেপ্থত চাব নালাগে এইবিলাকৰ পৰা নাহে কিমান চনত আহিছিল এইটো নুসুধে কিন্তু এইটো যিটো একাধিক ক্ৰম যিটো আছে চিৰিয়েলি যিটো আছে ফাৰ্ষ্ট কোন আহিল ফাৰ্ষ্ট আহিল স্লেভ তাৰপিছত খিলজী তাৰপিছত আহিল তুগলক তাৰপিছত আহিল ছয়দ তাৰপিছত লোডি তাৰপিছত মোগল মই মিডাইভেল পিৰিয়ড যদি আপোনালোকে পঢ়িব খোজে এইটো এক্সট্ৰা এনেকুৱা এইবিলাক গোটেইখিনিৰে মেইন যিখিনি বস্তু এক্সামৰ কাৰণে সেইখিনি মই কৈ দিম এতিয়া এই ভিডিঅ'ত মই ইমান ডিছকাছ নকৰোঁ মোগল আহিল মোগল থাকিলেই মোগল চিপাহী বিদ্ৰোহৰ সময়লৈকে মোগল আছিলে সিহঁত মানে পাৱাৰ নোহোৱা হৈ গৈছিল কিন্তু সিহঁত আছিল মানে সিহঁতক মানে এই ব্ৰিটিছবিলাকে কণ্ট্ৰল কৰি নিজৰ অধীনলৈ আনিছিল কিন্তু মেইনলি সিহঁতে মানে এনে নামত ৰজা হৈ আছিল আৰু মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী এতিয়া আমি এইখিনি মেইন বস্তু এনচিয়েণ্টখিনি অলপ থুলমূল আইডিয়া এটা আপোনালোকক দিলোঁ এনচিয়েণ্টত এইখিনি হৈছিল 2500 চন BC পৰা 650 লৈকে সেইখিনি আমাৰ এনচিয়েণ্টত হৈ গ'ল এনচিয়েণ্ট হিষ্ট্ৰী সেইখিনিত মানে সেইখিনি সময়ত এনচিয়েণ্ট হিষ্ট্ৰী আছিল তাৰপিছত আহিল মিডাইভেলত মোটামুটি 500 চনৰ পৰা 1500 চন মানলৈকে এইখিনি মিডাইভেল মধ্যযুগৰ ইতিহাস গ'ল সেইখিনি আমি ডিছকাছ নকৰোঁ আমি এই ভিডিঅ'টোত যিখিনি মেইনলি ডিছকাছ কৰিবলৈ ওলাইছোঁ সেইখিনি হ'ল মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী 1600 চনৰ পৰা যেতিয়া ব্ৰিটিছ আহিল এই 1600ৰ পৰা 1947 লৈকে ভাৰত স্বাধীন হোৱালৈকে এইখিনিক মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী বুলি কোৱা হয় আচ্ছা ইয়াত আপোনালোকে এইটো পঢ়িব পাইছে
ভাস্কো দা গামাই ইণ্ডিয়াখন 1498 চনত ডিস্কভাৰ কৰিছিল আচ্ছা তাৰ আগতেও 1498 আগতেও ইণ্ডিয়া আছিল কিন্তু এইখন মানে ইউৰোপ বিলাকে এইখন বা সেইখিনি ওয়েস্টার্ন কান্ট্রি বা ইউৰোপ ইহঁতে মানে কোনেও ওয়েস্টার্ন তো তেতিয়া ডিস্কভাৰ মানে আমেৰিকা ডিস্কভাৰ কৰিছিল কলম্বাস এই কলম্বাস আছিল স্পেনৰ মানুহ হি গৈ ফাৰ্স্ট হি কিন্তু ডিস্কভাৰ কৰিব গৈছিল ইণ্ডিয়া তেতিয়া মানে গাড়ী মটৰটো নাই তেতিয়া গাড়ী ডিস্কভাৰে হোৱা নাই তেতিয়া মানে মেইনলি সাগৰে এই এনেকুৱা জাহাজ চলিছিল আৰু জাহাজ মানে কি জাহাজৰ এতিয়া ডিস্কভাৰ হোৱা নাই মানে নাও এনেকুৱা মানে স্লো স্পীডতে যায় কিন্তু মানে বেলেগত গাড়ী চাৰিতকৈতো বহুত স্পীড আছিল গাড়ী তেতিয়া ডিস্কভাৰে হোৱা নাই ক'ত গাড়ী চলিব আৰু এই এনেকুৱা নাৱেৰে তেতিয়া মানে গোটেই এই বিচাৰি গৈছিল কলম্বাছে ইণ্ডিয়া ভাৰত কিন্তু হি ইণ্ডিয়া বিচাৰি নাপা ইণ্ডিয়া গৈ নাপালে হি গৈ পালে আমেৰিকা এই কলম্বাছে তেনেকৈ আমেৰিকাখন ডিস্কভাৰ কৰিলে ইণ্ডিয়াখন ডিস্কভাৰ কৰিলে ভাস্কো দা গামা মানুহটো আছিল ই পৰ্তুগালৰ আচ্ছা হি কেপ অফ গুড হোপ বুলি এটা ৰাস্তাৰে আহিছিল মই এখন মেপ দিছোঁ ইয়াতে এই মেপখনত আপোনালোকে চালে বস্তুখিনি একদম ক্লিয়াৰ হ'ব মই এই মেপখনত দেখাইছোঁ পৰ্তুগাল এই দেখিছে ওপৰত সেইখিনি জায়গাত পৰ্তুগাল আছে আৰু কেপ অফ গুড হোপ বুলি কাক কোৱা হয় যেটো আফ্ৰিকা মহাদেশ আছে এই যেটো সাউথ আফ্ৰিকা আছে সাউথ আফ্ৰিকাৰ একদম তলৰ পইণ্ট মানে সাউথৰ পইণ্ট হেতক কেপ অফ গুড হোপ বুলি কয় হেতু তেতিয়া ডিস্কভাৰ হৈছিল এইখিনি সময়ত তাত মানে নাও চাও এইবিলাক যি বগা এইখিনি দেখিছে এইবিলাক একচুয়ালি সাগৰ হয় হি এই ভাস্কো দা গামাই পৰ্তুগালৰ পৰা এনেকে এই লেফট সাইডেৰে এনেকে আহি ভাস্কো দা গামাই এনেকে আহিছে এই যেটো ৰঙাচিন মই দেখাইছো ভাস্কো দা গামাই নাও লৈ কেপ অফ গুড হোপ আহিছে ফাৰ্স্ট কাৰণ কেপ অফ গুড হোপ তেতিয়া সবতকৈ মানে সাউথ আফ্ৰিকাৰ সাউথাৰ মোস্ট পইণ্ট হেইটো কেপ অফ গুড হোপ বুলি কয় এই পইণ্টটো মনত থাকিব এটো ইম্পৰ্টেন্ট কিয় পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট এইটো কিয় ইম্পৰ্টেন্ট কাৰণ এই ভায়া এইটো ৰাস্তাৰে হি আহিছিল আহি মেলি হি পাইছিল হেনেকা এই যেটো ৰঙা যেটো ইগনে সাগৰে আহিছে হি আহি মেলি হি ফাৰ্স্ট ইণ্ডিয়াৰ কালিকাট বুলি জায়গাটো হি গৈ পাইছিল কালিকাটো ইতিয়াৰ কেৰালাত পৰে কালিকাট আৰু কালিকাটো এতিয়া নতুন নামো হৈছে এটো কোজিকোড বুলি কয় কোজিকোড এই কালিকাট কোজিকোডত আহিল এই যেটো এনেকে আহিল আহাৰটা একচুয়ালি স্টোরি এটা আছে মই স্টোরিটো ইয়াতে অলপ কৈ দিব বিচাৰিছো আপোনালোকে মানে বস্তুখিনি ইন্টাৰেষ্টিং পাব ফাৰ্স্ট কথা হল পৰ্তুগালে হক বা স্পেনে হক এইখিনি মানে এক্সামৰ কাৰণে এই যেটো ক'ব লাইছো এটো এক্সামৰ কাৰণে নহয় বাৰু কিন্তু এজে মানে আপোনালোকৰ মনত ৰাখাৰ কাৰণে এনেকুৱা যদি পঢ়ে আপোনালোকৰ বস্তুখিনি মনত থাকিব মই কৈ লম স্টোরিটো ইণ্ডিয়া পৰ্তুগালে হক বা স্পেনে হক এইবিলাক কাউন্ট্রি ইণ্ডিয়াখনক ইমান কিয় আহিব বিচাৰি আছিল কাৰণ ইণ্ডিয়াত সেই সময়ত ইণ্ডিয়াৰ যিখিনি মানে সাউথ ইণ্ডিয়া আছিল স্পেসিফিক্যালি কেৰালাক আপোনালোকে সকলে জানে স্পাইস স্টেট বুলি কয় তাত মানে এইবিলাক জলকীয়া এইবিলাক বহুত পায় এতিয়াও কোনবা তাৰ কোচি নেকি কোচিক মানে স্পাইস সিটি অফ ইণ্ডিয়া বুলিও কয় বহুত তাত মানে বহুত হেৰি পায় মছলা জলকীয়া এইবিলাক এনেকুৱা ধৰণৰ বস্তুবিলাক পায় আৰু সেই সময়ত আৰু ইণ্ডিয়াত আৰু আছিল বস্তু ইণ্ডিয়াত আছিল সিল্ক আছিল কটন এইবিলাক হিহঁতে থাকা বুলি তাত গম পাইছিল আৰু ইণ্ডিয়াতো তেতিয়া আনটেপ মাৰ্কেট আছিল মানে ইণ্ডিয়া
কোনো মানে এনেকুৱা অহা নাছিল ডিস্কভাৰে হোৱা নাই কেনেকৈ আহিব সিহঁতে এইটো গম পাই আছিল মানে সিহঁতে ভাবিছিল যে ইণ্ডিয়াত এনেকৈ গ'লে আমি মানে বিজনেছৰ ফালৰ পৰা এইটো বহুত সুবিধা হয় সুবিধা কি হয় এই যিটো মছলা আছে স্পাইচ মছলা এইবিলাক সেইবিলাকৰ তেতিয়া ইউৰোপত বহুত ডিমাণ্ড আছিল মানে ডিমাণ্ড থাকাৰ কাৰণে আৰু ইণ্ডিয়াত এইটো পায় সিহঁতে গম পাই আছে সেইকাৰণে এইটো যেনেকৈ চবেই মানে ইণ্ডিয়াখন বিচাৰি আছে আৰু কলম্বাছো বিচাৰিছে ই গৈ নাপালেও আৰু কিন্তু এই ভাস্কো দা গামাই এইখন কি কৰিলে মানে তাৰ যিটো সেই সময়ত যি আছিল আৰু মিনিষ্টাৰ ৰজা যোন আছিল ই পঠালে সিওতো ৰাস্তা চিনি নাপায় এতিয়া সি কেপ অফ গুড অফ আহিল এতিয়া কিন্তু ডিস্কভাৰ নাই কেনেকৈ ৰাস্তা চিনি পাব ইয়াতো এটা ষ্টৰি আছে একচুৱেলি ক'ব গ'লে এই যিটো আমাৰ কেৰেলাৰ ওচৰৰ যিখিনি মানে সেইখিনি সময়ত নাবিক আৰু ইহঁতে আহে মাছ চাছ মাৰে এনেকুৱা এই কেপ অফ গুড অফ মানে সেইফালে ৰাইটৰ এইখিনি কথা কৈছোঁ মই সেইখিনি জেগাত সিহঁতে মাছ মাৰি মানে এনেকুৱা নাও আছিল আৰু সিহঁতৰ ই আহি আছে অলপ অলপকৈ এই ভাস্কো দা গামাই আহি ৰাস্তা চিনি নাপায় কিন্তু সি দুখন এনেকুৱা কিছুমান নাও দেখিলে আৰু দেখি গম পালে ইহঁতবিলাকে ইণ্ডিয়ান হ'ব সুধিলে আৰু ইণ্ডিয়ান আমাৰ ইণ্ডিয়া এজেণ্টটো ভালে বুজিও নাপায় কিন্তু মানে ইংৰাজী বাৰু সেইখিনি সময়ত বুজি নাপাইছিল কিন্তু তথাপি মানে সুধিলে সিহঁতে অংগী ভংগীৰে বুজি পালে মানে সুধিছে আৰু ইণ্ডিয়ান সিহঁতে য়েছ সিহঁতে যেতিয়া কৈ দিলে দে আৰ ইণ্ডিয়ান ইয়াত মানে ভাল আৰু ইণ্ডিয়ানবিলাক কলম্বাছে কি এই ভাস্কো দা গামাই কৰিলে কি ইহঁত এই নাওখনক মানে কিডনেপ টাইপ কৰি ল'লে মানে নাওখনক মানে এই যিটো আমাৰ হেৰি বুলি কয় পাইৰেটছ মানে কব্জা কৰি ল'লে নাওখনত যে বলা এতিয়া মোক ইণ্ডিয়াত লৈ ব'লা মই তোমালোকক মই এতিয়াৰ পৰা মানে কিডনেপ কৰিলোঁ এই নাওখনত ব'লা মোক হেৰি দেখাই লৈ ব'লা সেনেকৈ সি গৈ আহি সেই নাওখনেৰে আহি সি ফাৰ্ষ্ট কলিকাত পালে ঠিক আছে আৰু সেইখিনি সময়ত এই যিটো আপোনালোকে তুৰ্কী দেখিছে তুৰ্কী হৈও এনেকৈ আহিছিল কিছুমান মানে টাইম লাগে বহুত কাৰণ সেইখিনি সময়ত গাড়ী নাই তুৰ্কী মানে কৈছোঁ কি তুৰ্কীৰ মাজেৰেও সেইখিনি সময়ত তুৰ্কীৰ মাজেৰেও বহুখিনি আহিছিল কিন্তু তুৰ্কীত তেতিয়া অটোমান এম্পায়াৰ আছিল এই অটোমান এম্পায়াৰ খুবেই মানে শক্তিশালী আছিল আৰু সিহঁতে মানে বাউণ্ডাৰীবিলাক সিহঁতে মানে নিজৰ কব্জাত ৰাখি থৈ দিছিল সেইকাৰণে সিহঁতে সেইফালে যাব নিদিয়ে তুৰ্কী হৈ সেইকাৰণে পৰ্তুগালে মানে নাও লৈ এনেকৈ এই যিটো মই ৰঙা এনেকৈ দেখাইছোঁ সেনেকৈ হৈ আহি পালে এইখিনি আপোনালোকে ইমান এক্সামত নাহে কিন্তু তথাপি মানে এইটো মনত ৰখাৰ কাৰণে বা পঢ়াৰ কাৰণে এটা ইণ্টাৰেষ্টিং কৰি দিয়াৰ কাৰণে এইটো বস্তু মই এতিয়া আপোনালোকক মেনশ্যন কৰিলোঁ এনেকুৱা আহি পালে এতিয়া দেখি পালে বহুত মছলা ইহঁতক মানে সি আহি ক'লে আৰু ভাস্কো দা গামাই তাত মই তোমালোকৰ বস্তু প্ৰমোট কৰিম বিজনেছ কৰিম প্ৰফিট হ'ব কিবা হ'ব এইবিলাক লোভ দেখাই দিয়াৰ পিছত আমাৰ ইণ্ডিয়ানবিলাকো ভুল গ'ল এইবিলাক কথাত তাৰপিছত তাত যিবিলাক সি এনেকুৱা মানে এখন ডাঙৰ নাৱেৰে এইবিলাক মছলা চছলা যি আছে ইণ্ডিয়াত এইবিলাক লৈ সি ইউৰোপত বিক্ৰী কৰিলে বিজনেছ কৰিলে আৰু কোৱা হয় যে কি সি গোটেই যাত্ৰাটোত তাৰ যিমান খৰচ হ'ল তাতকৈ 600 গুণ নে কিবা 700 গুণ এনেকুৱা সি ইনকাম কৰিলে অকল সেইখিনি বস্তু বেপাৰ কৰি তাত মানে ইউৰোপত এইবিলাক ছাপ্লাই কৰি এইটো গ'ল ভাস্কো দা গামা আহিল তাৰপিছত ইণ্ডিয়াত কোনবিলাক আহিল অকলতো পৰ্তুগালেই মাথা মাৰি থকা নাই কাৰণ বেলেগবিলাকেও গম পাই আছে পৰ্তুগালে প্ৰফিট কৰি আছে বেলেগবিলাকেতো এইটো চাই আছে খেলাটো এইটো ইণ্ডিয়াত এনেকুৱা মাৰ্কেট আছে ইণ্ডিয়াখন আমিও ল'ব লাগিব চবেই ঠাণ্ডা সেইকাৰণে এটা কম্পিটিশ্যন হ'ল কাণ্ট্ৰিবিলাকৰ মাজত মেইনলি এই চাৰিখন এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কোন কেতিয়া আহিছিল কেতিয়া মানে একজেক্ট চনটো মনত নাৰাখিলেও হ'ব কিন্তু ছিকুৱেঞ্চটো ফাৰ্ষ্ট পৰ্তুগাল আহিল ক'লোৱে মই পৰ্তুগালৰ ভাস্কো দা গামা আহিল ভাস্কো দা গামা অহাৰ পিছত হেৰি হ'ল সি ফাৰ্ষ্ট গৈ পালে মই ক'লোৱে কোচিটো পৰে এই কেৰালা
কোচিত সিহঁতে নিজৰ হেৰি বনালে মানে ফাৰ্ষ্ট বিজনেছ কৰিলে তাৰপিছত সিহঁতে নিজৰ হেডকোৱাৰ্টাৰো বনাই ল'লে আৰু গোৱা অঞ্চলটোতো মানে মুম্বাইৰ ওচৰত যিখিনি গোৱা আছে সাগৰীয় মানে উপকূল যিটো কোষ্টেল এৰিয়া সেইখিনিতো সিহঁতে কব্জা কৰিলে আৰু গোৱাত পৰ্তুগালবিলাক বহুত পিছলৈকে আছিল মানে ভাৰত স্বাধীন হোৱাৰ পিছলৈকে গোৱাত আছিলেই পৰ্তুগালবিলাক এই পিছত ইণ্ডিয়াই মিলিটাৰী একশ্যন লৈ এই গোৱাখন মানে হেৰি কৰিলে এইখন পৰ্তুগীজবিলাক তাৰপৰা খেদি দিলে সিহঁত আছিল বহুত পিছলৈকে আছিল এই পৰ্তুগীজবিলাক এনেকুৱা ভাস্কো দা গামা ফাৰ্ষ্ট আহিল পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানী হিচাপত আহিলে ফাৰ্ষ্ট পৰ্তুগাল আহি নিজৰ হেৰি বনালে গোৱাত মেইনলি মানে মনত ৰাখিব এইটো ডাইৰেক্ট এক্সামত আহে কেতিয়াবা মানে পৰ্তুগাল ফাৰ্ষ্ট কোন আহিছিল ফাৰ্ষ্ট আহিছিল পৰ্তুগাল গম পালে ভাস্কো ডি গামা আহিছিল সি পৰ্তুগালৰ হয় পৰ্তুগালে আহিব ফাৰ্ষ্ট পৰ্তুগাল আহিল গোৱাত হেডকোৱাৰ্টাৰ কৰিলে পৰ্তুগালৰ পিছত আহিছে ডাটছ মানে হ'ল এইটো নেদাৰলেণ্ড বুলি কয় হ'ল এতিয়া নেদাৰলেণ্ড ইহঁতো ইউৰোপত তাৰপিছত সিহঁত আহিল ডাটছৰ পিছত আহিল ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভেৰি ইম্পৰ্টেণ্ট EIC বুলি শ্বৰ্ট লেংগুৱেজ যিটো কওঁ ইষ্ট ইণ্ডিয়া কোম্পানী আহি সিহঁতে মেইনলি বম্বে চুৰাট এইখিনি জেগাত হেডকোৱাৰ্টাৰ কৰিলে EICৰ পিছত আহিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ পিছত আহিল ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মেইনলি চুৰাট আৰু পণ্ডিচেৰী এই যিটো পণ্ডিচেৰী আছে পণ্ডিচেৰীক ফ্ৰেঞ্চ ৰিভেৰা অফ দি ইষ্ট বুলি কয় মানে ফ্ৰেঞ্চ ৰিভেৰা তাত ফ্ৰান্সৰ মানুহ বহুত বেছি আছিল এতিয়াও আছে পণ্ডিচেৰীত ফ্ৰান্সৰ বহুত পিছলৈকে ফ্ৰান্সৰ মানুহ আছিল যেনেকৈ গোৱাত যেনেকুৱা পৰ্তুগাল আছিল ঠিক তেনেকৈ পণ্ডিচেৰীত ফ্ৰেঞ্চবিলাক আছিল বহুত আছিল সেইকাৰণে পণ্ডিচেৰীক ফ্ৰেঞ্চ ৰিভেৰা অফ দি ইষ্ট বুলি কয় এইটো কেতিয়াবা ডাইৰেক্ট এক্সামত সুধিও দিয়ে হুইচ ওৱান অফ দি ফলোয়িং ইজ কল্ড এজ ফ্ৰেঞ্চ ৰিভেৰা অফ দি ইষ্ট ফ্ৰেঞ্চ ৰিভেৰা বুলি কয় পণ্ডিচেৰীক এইখন এতিয়া আমাৰ ইউনিয়ন টেৰিটৰী এই যিটো সিকুৱেন্স এইটো মনত থাকিব ফাৰ্ষ্ট আহিল পৰ্তুগালৰ পিছত আহিল ডাটছ মানে নেদাৰলেণ্ড পৰ্তুগাল ডাটছ ইংলেণ্ড তাৰপিছত লাষ্ট আহিছে ফ্ৰেন্স পৰ্তুগাল ডাটছ ইংলেণ্ড ফ্ৰেন্স এই সিকুৱেন্সটো এক্সামত আহে দেই কিন্তু এইটো খুবেই ইম্পৰ্টেণ্ট এইটো আহে চন মনত ৰাখিব নালাগে কেতিয়া আহিছে চন মাত্ৰ এটাই মনত ৰাখিব লাগে এইটো EIC মোটামুটি 1600 মান বুলি ধৰক আপোনালোকে 1600 চন মানত সিহঁত আহিছে ব্ৰিটিছ যিবিলাক গতিকে ফাৰ্ষ্ট পৰ্তুগাল তাৰপিছত ডাটছ তাৰপিছত ইংলেণ্ড ব্ৰিটিছৰ পিছত আহিছে ফ্ৰেন্স ক'লোঁ বুজি পালে এইটো সিকুৱেন্স সিহঁত কেতিয়া আহিছিল ইষ্ট ইণ্ডিয়া কোম্পানীটো ফৰ্ম হৈছে 1600 চনত এইটো তেতিয়াৰ সেই সময়ৰ ৰাণী কুইন এলিজাবেথে মানে ইষ্ট ইণ্ডিয়া কোম্পানীক এইটো মানে ইণ্ডিয়াত বেপাৰ কৰিবৰ কাৰণে সিহঁতকে অকল এটা কোম্পানীয়ে ইণ্ডিয়াত বেপাৰ কৰিব পাৰিব সেইটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী কাৰণ সেইখিনি সময়ত ইণ্ডিয়াক চবেই বিচাৰি আছে ইণ্ডিয়াৰ মাৰ্কেটটো ল'ব লাগে টাৰ্গেটটো সেইটো ইণ্ডিয়াৰ মাৰ্কেট লৈ ইণ্ডিয়াৰ পৰা প্ৰফিট ল'ব লাগে বিজনেছ পাৰ্পছৰ কাৰণে আৰু ইংলেণ্ডটো এইবিলাকত সেই সময়ত আগবঢ়াই আছিল সিহঁতে ম'ৰলেছ ৱৰ্ল্ডৰ বহুখিনি কাণ্ট্ৰি সিহঁতে কব্জাত ৰাখিছিল সেইকাৰণে ইণ্ডিয়াত মেইনলি সিহঁতৰ টাৰ্গেটটো আছিল ইণ্ডিয়াত প্ৰফিট কৰি ইণ্ডিয়াত মানে নিজৰ কব্জাটো কৰিব লাগে সেইটো মানে মেইন এইমটো সেইটো আছিল সেইটো লৈ সিহঁতে ইষ্ট ইণ্ডিয়া কোম্পানী বনালে এই ইষ্ট ইণ্ডিয়া কোম্পানী বনোৱাৰ পিছত সিহঁতে ট্ৰাই কৰি আছে আৰু তেতিয়া সেই সময়ত মোগল আছিল জাহাংগীৰ ট্ৰাই কৰি আছে কি বিজনেছটো ইণ্ডিয়াত কৰিব লাগে জাহাংগীৰৰ সময়ত ইহঁত আহিল কেপ্টেইন উইলিয়াম হকিন্স বুলি এজন ইম্পৰ্টেণ্ট পাৰ্চন আছে আচ্ছা মই এইখিনি যিখিনি ৰেড কালাৰ কৰি দিছোঁ এইখিনি মানে এক্সামৰ কাৰণে ডাইৰেক্ট আহে ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত হৈছিল 1600 এইটো যিখিনি মই ৰেড কৰিছোঁ এইখিনি ডাইৰেক্ট MCQ ডাইৰেক্ট আহে গতিকে এইটো আপুনি ষ্ট্ৰেছ দিব ৰেড দিয়া কেইটাত আপোনালোকে ষ্ট্ৰেছ দিব কেপ্টেইন উইলিয়াম হকিন্স আহিল জাহাংগীৰৰ সময়ত আৰু জাহাংগীৰক মানে এনেকুৱা কৰি ক'লে আৰু এই আমি তোমাক হেৰি কৰিম আৰু সেইখিনি সময়ত সিহঁতৰ ব্ৰিটিছবিলাকৰ সৈন্য মানে নেভেল হওক বন্দুক চন্দুক এইবিলাকো আছিল নেভেল ছুপাৰিয়ৰ আছিল সিহঁতে
ক'লে আমি হেল্প কৰিম আমাক ইয়াতে তোমালোকক আমি ৰক্ষা কৰিম আমাক হেৰি কৰা আমাক ইয়াতে বিজনেছ কৰিব দিয়া জাহাংগীৰৰ এইবিলাক মানে সেইখিনি সময়ত আৰু ফুল গ'ল সিহঁতৰ কথাত মোগল সম্ৰাট জাহাংগীৰ সি এটা কি কৰিলে চুৰাটত ফেক্টৰী এটা বনাব দিলে এই তাৰ পৰাই মানে সেনেকা বস্তুটো এটা ফেক্টৰী আৰম্ভ হ'ল চুৰাটত ফাৰ্ষ্ট তাৰপিছত ছাৰ থমাছ ৰ' বুলি আৰু এজন আছে তাকো পঠালে হেৰি এই ব্ৰিটিছৰ ফালৰ পৰা ইউকেৰ পৰা তাৰপিছত পঠালে মানে বিজনেছ হেৰি কৰাৰ কাৰণে এই দুজন মানুহ কেপ্টেইন উইলিয়াম হকিন্স আৰু ছাৰ থমাছ ৰ' এই দুজন খুব ইম্পৰ্টেণ্ট এক্সামত আহে বাৰ আহে এই দুজনৰ নাম মনত ৰাখিব উইলিয়াম হকিন্স আৰু ছাৰ থমাছ ৰ' ইহঁত কাৰ দিনত আহিছিল ইহঁত আহিছিল জাহাংগীৰৰ দিনত কিয় আহিছিল এইটো মনত ৰাখিলে আপোনালোকৰ মনত ৰখাৰ সুবিধা হয় ইহঁতে মানে মেইনলি বিজনেছ কৰিব লাগে আৰু ইণ্ডিয়াত ফেক্টৰী খুলিব লাগে জাহাংগীৰৰ দিনত এই উইলিয়াম হকিন্স আৰু থমাছ ৰ' এই দুজন আহিল তাৰপিছত আৰু বস্তুবিলাক চিৰিয়েলি এনেকুৱা ক'ৰবাত কিবা কিবি এনেকুৱা সিহঁতে এক্সপাণ্ড কৰি আছে আৰু ইহঁতে মানে নিজৰ টাৰ্গেটটো ফুলফিল কৰি আছে ঠিক তাৰপিছত ফৰ্ট উইলিয়াম কলেজ বুলি এখন আছে মানে ফাৰ্ষ্ট এখন ফৰ্ট উইলিয়াম বুলিয়ে আছিল ফৰ্ট উইলিয়াম এটা মানে তাৰ নামত এটা দুৰ্গ এটা ডাঙৰ এটা ষ্ট্ৰাকচাৰ বিল্ডিং এটা বনালে সেইখন পিছলৈকে ফৰ্ট উইলিয়াম কলেজো হৈ গ'ল এতিয়াও আছে ফৰ্ট উইলিয়াম কলেজ আছে আচ্ছা ফৰ্ট উইলিয়াম কলেজ ক'ত আছে এইটো ইম্পৰ্টেণ্ট ফৰ্ট উইলিয়াম কলেজ আছে কলকাতা এতিয়াৰ যিখিনি কলকাতা তাত এই ফৰ্ট উইলিয়াম কলেজখন আছে তাৰপিছত আমাৰ ইণ্ডিয়ান মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰীত যিটো খুবেই সকলোতকৈ ইম্পৰ্টেণ্ট ফাৰমান মানে কি অৰ্ডাৰ এই অৰ্ডাৰৰ পিছৰ পৰাই মানে ব্ৰিটিছে একদম ট্ৰেডিঙৰ যিখিনি মানে আগতে বিজনেছত মানে ষ্টাৰ্টিঙত কিছুমান সিহঁতৰ ওপৰতো নতুন আহিছে নতুনকৈ চবটো নিদিয়ে সিহঁতক ব্ৰিটিছক মোগলসকলেও কিন্তু এই যিটো ফাৰমান আছে এই ফাৰমানটোৰ পৰা সিহঁতক মানে খুব লাই দিলে আৰু বহুখিনি বস্তু মানে সিহঁতক মানে হেৰি কৰিলে মানে যিটো এটা মানে সিহঁতক এটা বান্ধি ৰাখিছিল মোগলে এই ফাৰুকছিয়াৰৰ ফাৰমানটোৰ পৰা এইটো মানে সিহঁতে বহুত লাই পাই গ'ল সিহঁতে খুব মানে হেৰি কৰিলে নিজৰ বিজনেছটো এই ফাৰমানৰ পিছত সিহঁতে পূৰা হেৰি কৰিলে পূৰা একদম সিহঁতে কব্জা কৰিলে মানে এই ফাৰমানটো কিমান চনত দিছিল ভেৰি 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 ইম্পৰ্টেণ্ট ফৰ এক্সাম পইণ্ট অফ ভিউ স্পেচিয়েলি এডিআৰই এক্সাম 1717 চন এই চনটো আপোনালোকে একদম মনত ৰাখিব ইয়াত দুটা চন আছে 1600 চন 1700 চন 16 চনত ইষ্ট ইণ্ডিয়া কোম্পানী হৈছিল এইটোও ইম্পৰ্টেণ্ট আৰু 1717 এই চনত এক্সামত ডাইৰেক্ট আহে এইটো মনত ৰাখিব 1717 চনত এই যিটো মোগল সম্ৰাট ফাৰুকছিয়াৰ কৰিলে কি ট্ৰেড প্ৰিভিলেজ দিলে 3খন জেগাত দিলে বেংগল বিহাৰ উৰিষ্যা এই জেগাকেইখন বাৰু ইমান মনত নাৰাখিলেও হ'ব ৰাখিলে ভাল নাৰাখিলেও বাৰু ইমান প্ৰব্লেম নাই কিন্তু এই ফাৰুকছিয়াৰ তাতো এটা ষ্টৰি আছে সি কিয় দিলে সি আহিলে আৰু দিব নাই সি ট্ৰেড প্ৰিভিলেজ একচুৱেলি কি হ'ল তাৰমানে এই যিটো ইষ্ট ইণ্ডিয়া কোম্পানী আছে সেইখিনি সময়ত ফাৰুকছিয়াৰ বেমাৰ হৈ আছিল খুব বেমাৰ এই হেৰিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন ডক্টৰে তাকে ঠিক কৰিলে এই ঠিক কৰাৰ পিছত যেতিয়া খুচ হৈ গ'ল তেতিয়াই মানে সি ফাৰমান মানে অৰ্ডাৰটো দি দিলে যা তহঁতে বিজনেছ কৰিব পাৰিবি আৰু এইখিনি জেগাত তহঁতে মানে ইমান মই ফ্ৰী দিলোঁ আৰু এই তিনিটা জেগাৰ পৰা যে ফ্ৰী দিলে তাৰপিছত লাহে ব্ৰিটিছে গোটেই ইণ্ডিয়াখনতে বিজনেছ কৰিব ধৰিলে আৰু ইয়াত পিছৰ যিখিনি ষ্টৰি আছে ষ্টৰি বুলিয়ে ক'লোঁ মই কাৰণ এইটো খুবেই এটা ইণ্টাৰেষ্টিং বস্তু আৰু ইয়াত মই যিখিনি কৈ আছোঁ এতিয়ালৈকে যিখিনি শ্লাইডবিলাকত যিখিনি মই দেখুৱাইছোঁ আৰু যিখিনি ৰেড কৰি দেখাইছোঁ যিবিলাক পইণ্টত ষ্ট্ৰেছ দিছোঁ সেইবিলাক একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াৰ পিছৰ ভিডিঅ'ত পাৰ্ট 2ত আমি ইয়াৰ পিছত যিখিনি হ'ল
মানে এটা ষ্টৰী টাইপত বস্তুটো মেইন কনচেপ্টখিনি জানি ল'ম বুজি ল'ম তাৰপিছত বুজি লোৱাৰ পিছত যদি আপোনালোকে বিচাৰে মই এই গোটেই মানে মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰীৰ MCQ চিষ্টেমেটিক MCQ ফাৰ্ষ্ট এইখিনি হ'ল পিছত এইখিনি আহিল এই চিষ্টেমেটিক MCQ মই দাঙি ধৰিম যদি আপোনালোকে বিচাৰে ইয়াৰ পিছৰ ষ্টৰী মানে দি দিলে 1717 চনত ফাৰুকছিয়াৰে ফাৰমান দি দিলে দি দিয়াৰ পিছত কি হ'ল সেইখিনি মানে কেনেকুৱাকৈ ব্ৰিটিছে কব্জা কৰি ল'লে আহি আছে ইহঁত আৰু কি কৰিলে সেইখিনি জানিবৰ কাৰণে আপোনালোকে পাৰ্টটো চাব আৰু অকল মানে আপোনালোকে এইখিনি শুনিলে এতিয়ালৈকে যিখিনি শুনিলে এইখিনি যদি MCQ লাগে এইটো মই দিম আৰু অকল শুনি থ'লেই নহ'ব মানে মেইন কনচেপ্টখিনি এতিয়ালৈকে বুজি পালে 1717 চনলৈকে মই কমপ্লিট কৰিলোঁ মানে 1600 পৰা 1717লৈকে ফাৰুকছিয়াৰ ফাৰমানলৈকে মই কমপ্লিট কৰিলোঁ এইখিনি মেইন কনচেপ্টটো বুজি ল'লে টাইমলাইন হিচাপত এই এতিয়া আপোনালোকে কি কৰক অত্তত আৰু এইখিনি চেম বস্তুখিনি চাই নাথাকিব আৰু ইমান ভালকৈ বস্তুখিনি ইমান ভালকৈতো নুবুজায় আৰু মই যেনেকৈ বুজাইছোঁ সেইটো মানে আপোনাৰ মনত থাকিব মনত নাথাকিলেতো কাম নাই ন বস্তুখিনি এতিয়া মনত ৰিটেন এইখিনি এতিয়া আপোনালোকৰ এবাৰ দুবাৰ বস্তুটো শুনি লওক বেছি টাইম নালাগে আধা ঘণ্টা এটাই যাব কিন্তু বস্তুখিনি এতিয়া নাপাহৰে এইখিনি মোৰ এইখিনি যেতিয়ালৈকে যিখিনি কনচেপ্ট ক'লোঁ তাৰ পৰা আপোনালোকে এতিয়া এইখিনি টপিকত চিধাই যিকোনো এটা চ'ৰ্চৰ পৰা MCQ কৰিব পাৰে আৰু যদি আপোনালোকে বিচাৰে ময়ো চিষ্টেমেটিক MCQ দাঙি ধৰিম আপোনালোকে যদি বিচাৰে ইয়াৰ পিছৰ হেৰিখিনি টাইমলাইনখিনি বা কি হ'ল সেইখিনি মই পাৰ্টটোত ডিছকাছ কৰিম ধন্যবাদ সকলোকে যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু পাৰে যদি শ্বেয়াৰ কৰিব কাৰণ যিমান হেৰি ভিডিঅ'টো মানে পায় যিমানে তেওঁলোকৰ কাৰণে ভাল এডিআৰি মেইন কনচেপ্ট এইখিনি আছিল এইখিনি সময়ত মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰীৰ পাৰ্ট 1ৰ ইয়াৰ পিছৰ 1717 চনৰ পিছৰখিনি মই পাৰ্ট 2ত এইটো দাঙি ধৰিম আপোনালোকৰ সন্মুখত ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি এই অসম পৰীক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ লগ পাম